বিগত দিনত আমাৰ গাঁও পঞ্চায়তত যিখিনি আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ দ্বাৰা কাম হৈছে, যিখিনি টকা চৰকাৰে মঞ্জুৰি দিয়ে, সেই টকা হিচাপে আমাৰ যদি উন্নয়ন আমি বিচাৰোঁ সিমানখিনিও হোৱা নাই। আৰু যিটো আপুনি ৰাস্তাৰ কথাটো কৈছে সাধুৱাছা পৰামানিক বজাৰৰ পৰা সাধুৱাছা বজাৰলৈকে, সেইটো আমাৰ বানপানীৰ অলপ সমস্যা আছে। চৰ এৰিয়াত পৰে সেইখিনি অলপ চৰ এৰিয়াত পৰাৰ কাৰণে অলপ অসুবিধা হৈছে। এইটো যেহেতু পঞ্চায়ত প্ৰতিনিধি বা বিধায়ক সংসদ আছে, আমি সকলোকে এটা আহ্বান জনাম যাতে চৰ অঞ্চলৰ ৰাস্তাখিনি পাৰ্মানেণ্টলি কিবা টকা মঞ্জুৰি কৰি দি পাৰ্মানেণ্টলি সুবিধা কৰি দিয়ে, যাতে কোনো গৰাখহনীয়াটো ভাঙিব নোৱাৰে, বানপানী যাতে ক্ষতিগ্ৰস্ত নহয়, মানুহৰ যাতে যাতায়াতৰ সুবিধা হয়, সেইখিনি আহ্বান আমি চৰকাৰক বা প্ৰতিনিধিসকলক আমি এইটো ক'বলৈ গ'লে মানে যেনেকুৱা হ'ব লাগিছিল, সঁচা কথাই ক'ব লাগিব, যেহেতু চৰকাৰে আমাক টকা মঞ্জুৰি দিয়ে, আমাৰ ৰাইজৰ স্বাৰ্থে মঞ্জুৰি দিয়ে, পৰিপূৰ্ণভাৱে হোৱা নাই। বহুত কেইটা কামৰ বিসংগতি হৈ আছে, কেইটা কাম আধাৰুৱা হৈ আছে। চৰকাৰে মঞ্জুৰি দিয়া টকা হিচাপে আমাৰ পঞ্চায়তত সিমানখিনি কাম হোৱা নাই। যেহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন আহিছে, আমি আপোনালোকৰ চেনেলৰ মাধ্যমত আহ্বান জনাম ৰাইজে যাতে তেনেকুৱা ব্যক্তিকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট দি যাতে চৰকাৰে যিখিনি টকা মঞ্জুৰি কৰি দিয়ে সেইখিনি যাতে সঠিকভাৱে ব্যৱহাৰ কৰি আমাৰ পঞ্চায়তৰ বা আমাৰ দেশৰ উন্নতি কৰিব পাৰে, যাতে কোনো ৰাইজৰ কোনো সমস্যা তেনেকুৱা নাথাকে, সেইবিলাক যাতে সমাধান কৰিব পাৰে, তেনেকুৱা ব্যক্তি যাতে ৰাইজে অহা পঞ্চায়ত নিৰ্বাচনত ভোট দিয়ে। এইটো ক'বলৈ গ'লে মানে এইটো বহুত দূৰৰ পৰাই কিছু চলি থাকে, চিষ্টেমটো অলপ কেনেকুৱা হয়। চৰকাৰে যদিও বহুত কঠোৰ নিৰ্দেশনা দিয়ে, তথাপি তাৰ ভিতৰতো বহুতো লিক হৈ থাকে, সেইকাৰণে সঠিক উন্নয়নত বহুত ব্যাঘাত আছে। হয়, এই পঞ্চায়ত নিৰ্বাচন আহিল গ'ল, কিন্তু দেখিবলৈ পোৱা নগ'ল এইখন যে সাধুভাষা গাঁও পঞ্চায়ত আছে, সাধুভাষা গাঁও পঞ্চায়তৰ যি হাৰত উন্নয়ন হ'ব লাগিছিল সেই হাৰত উন্নয়ন হোৱা নাই। যিহেতুকৈ এই যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এইখন ৰাস্তাৰ মাজেদি বৈ গৈছে পিয়াজবাৰী বাজাৰ, যি পৰামানিক বাজাৰ আছে, এই পৰামানিক বাজাৰৰ মাজেদি বৈ যোৱা যিখন ৰাস্তা, এই ৰাস্তাৰ যি সাধুভাষা সংযোগী যিখন ৰাস্তা আছে, এই ৰাস্তাখন আজিৰ পৰা প্ৰায় 20 বছৰ হৈ গ'ল, 20 বছৰতো সমাধান নহ'ল। এইখন ৰাস্তা যাতায়াতৰ ক্ষেত্ৰত বহুতো অসুবিধা হয়, যিহেতুকৈ ইয়াতে এখন এমই স্কুল, হাই স্কুল, এখন মাদ্ৰাছা, এখন PHC আছে। এই ৰাস্তাৰে কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এইখন ৰাস্তাৰে যাতায়াত কৰিব লগা হয়। এইখন ৰাস্তাতে এই যি বজাৰ, এই বজাৰৰ কাষতে দেখিবলৈ পোৱা যায় এখন টিপকাই নৈৰ গৰাখহনীয়াৰ ফলত এখন দখা হৈ গৈছে, কিন্তু এই 20 বছৰত এই দখাখন এতিয়ালৈকে সমাধান কৰিব নোৱাৰিলে। কিন্তু দেখিবলৈ পোৱা গৈছিল বিগত দিনতো কেইবাবাৰো পঞ্চায়ত নিৰ্বাচন হৈছিল, পঞ্চায়ত নিৰ্বাচন হোৱাৰ ফলত কিন্তু জনপ্ৰতিনিধি আছিল, প্ৰতিনিধি থকা সত্ত্বেও কিন্তু এইখন ৰাস্তাৰ সমাধান নোহোৱা হ'ল। কিন্তু এই সমান্তৰালভাৱে এইবাৰো পঞ্চায়ত নিৰ্বাচন আহিছে, এই পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ ভোটাৰ ৰাইজ, এই সাধুভাষা গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া হ'ব সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।